নমস্কাৰ। আজি জাপানৰ শিক্ষা ব্যৱস্থাৰ কিছু কথা ক'বলৈ লৈছোঁ। জাপানৰ বিদ্যালয়সমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা এক অনন্য আৰু গুৰুত্বপূৰ্ণ সাংস্কৃতিক পৰম্পৰা, যাক স্থানীয় ভাষাত উচৌজি বুলি জনা যায়। জাপানৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কেৱল এটা কাম হিচাপে লোৱা নহয়, বৰঞ্চ ইয়াক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা হয়। এই ব্যৱস্থাটোৰ মূল বৈশিষ্ট্য আৰু গুৰুত্ব মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ। ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিজে চাফ-চিকুণ কৰা কোনো চাফাই কৰ্মী নাথাকে। জাপানী চৰকাৰী বিদ্যালয়সমূহত সাধাৰণতে শ্ৰেণীকোঠা চাফা কৰিবলৈ কোনো সুকীয়া চাফা কৰ্মী বা জাৰুদাৰ নাথাকে। দৈনিক নিয়ম প্ৰতিদিনে প্ৰায় 15ৰ পৰা 30 মিনিট সময় কেৱল বিদ্যালয়খন চাফা কৰাৰ বাবে নিযুক্ত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও সৰু সৰু দলত ভাগ কৰা হয়। প্ৰতিটো দলক বেলেগ বেলেগ কামৰ দায়িত্ব দিয়া হয় আৰু এই দায়িত্ববোৰ সলনি হৈ থাকে। সহযোগিতাৰ ভাৱ। ডাঙৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে সৰু সৰু ল'ৰা-ছোৱালীবোৰক কেনেকৈ ভালদৰে চাফা কৰিব লাগে তাৰ শিক্ষা দিয়ে। ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত সহযোগিতা আৰু ভাতৃত্ববোধ গঢ়ি উঠে। আৰু নৈতিক মূল্যবোধ, দায়িত্ববোধ ল'ৰা-ছোৱালীহঁতে সৰুৰ পৰা শিকে যে নিজৰ আৱৰ্জনা নিজে চাফা কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকে বিদ্যালয়ৰ সম্পত্তি লেতেৰা কৰাৰ পৰা বিৰত থাকে। নম্ৰতা আৰু সমতা। ইয়াত কোনো কামকে সৰু বা ডাঙৰ বুলি গণ্য কৰা নহয়। শৌচাগাৰ চাফা কৰাৰ দৰে কামেও শিক্ষাৰ্থীসকলৰ মনত নম্ৰতা ভাৱ জগাই তোলে আৰু অহংকাৰ দূৰ কৰে। এই দৈনিক কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক অতি অনুশাসনপ্ৰিয় কৰি তোলে, যিটো তেওঁলোকৰ ভৱিষ্যত জীৱনতো কামত আহে। কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, শিক্ষকসকলেও তেওঁলোকৰ সৈতে হাতত ঝাৰু বা কাপোৰ লৈ চাফ-চিকুণ কৰাৰ কামত অংশগ্ৰহণ কৰে। ইয়াৰ ফলত শিক্ষক আৰু ছাত্ৰৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় হয়। সংক্ষেপে ক'বলৈ গ'লে, জাপানৰ এই ব্যৱস্থাই কেৱল বিদ্যালয়খনকে পৰিষ্কাৰ কৰি নাৰাখে, বৰঞ্চ সমাজৰ বাবে এজন দায়িত্বশীল, নম্ৰ আৰু সৎ নাগৰিক হোৱাটো সহায় কৰে। এই শিক্ষাৰ বাবেই ডাঙৰ হৈও জাপানী লোকে ৰাজহুৱা স্থানসমূহ সদায় পৰিষ্কাৰ কৰি ৰাখে।